নমস্কাৰ বন্ধুসকল 5550 LP UP এপ্লাই কৰা আৰু লগতে কম নম্বৰ থকা সকলো কেণ্ডিডেটছৰ বাবে এখন ভাল খবৰ লৈ আহিছোঁ। আজি এই ভিডিঅ'ত ডিছকাছ কৰিম কি কাৰণত 5550 LP UP পোষ্টত কাট অফ কমিব পাৰিব আৰু ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট আৰু ফাইনেল মেৰিট লিষ্টৰ কাৰণে আপোনালোকে কি নেচেচাৰী ষ্টেপ ল'ব লাগিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত আপোনালোকৰ যিটো কাট অফ আছে সেইটো কমিবাৰ 4-5টা ৰিজন আছে। তো সেইবিলাক পইণ্ট ৱাইজ এতিয়া ডিছকাছ কৰিম এই ভিডিঅ'ত। তো এতিয়া ফাৰ্ষ্ট পইণ্ট যিটো আছে সেইটো আছে আপোনালোকৰ GTPGT। আপোনালোকে নিশ্চয় জানে GTPGT ফাইনেল ৰিজাল্ট অলৰেডি হৈ গ'ল আৰু কোনে এপইণ্টমেণ্ট পাব সেইখিনি অলৰেডি ডিক্লেয়াৰ কৰিলে আৰু সেইকাৰণে DW অলৰেডি আপোনালোকে জানে 2খন নটিচ অলৰেডি ওলালে আৰু PGT চিলেক্টেড কেণ্ডিডেটছখিনিৰ যাতে নিজৰ যিটো কেণ্ডিডেটছৰ আছে উইথড্ৰ কৰাৰ কাৰণে কাৰণ তেওঁলোকে জানে বহুতখিনি ষ্টুডেণ্ট আছে যিসকলৰ নাম 5550 প্ৰফেশ্যনেল মেৰিট লিষ্টত নাম আছে আৰু যি লিষ্ট আহিব সেই লিষ্টখনতো থাকিব পাৰিব ষ্টুডেণ্টখনৰ নাম। সেইকাৰণে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে তেওঁলোকক 2খন নটিচ ওলাইছে অলৰেডি। তেওঁলোকৰ নাম যিসকলৰ নাম চিলেক্টেড কৰিছে GT আৰু PGT কাৰণে তেওঁলোকে যাতে নিজৰ যিটো কেণ্ডিডেটৰ আছে সেইখিনি যাতে তেওঁলোকে উইথড্ৰ কৰে DW ফালৰ পৰা DW পৰা, ঠিক আছে। তো সেইকাৰণে এটা আপোনাৰ বেলিড ৰিজন হৈ গ'ল আপোনালোকৰ যিটো কাট অফ আছে সেইটো কম যাব, ঠিক আছে। আপোনালোকৰ ছেকেণ্ড যিটো আছে সেইটো আছে আপোনালোকৰ চিটেড পিটিশ্যনাৰ্ছ আৰু আপোনালোকে এটাও জানে অলমষ্ট 237 LP UP কেণ্ডিডেটছ যিসকলে চিটেড পিটিশ্যনাৰ লিষ্টত নাম আছিল তেওঁলোকে অলৰেডি এপইণ্টমেণ্ট পাই গৈছে, কিন্তু তেওঁলোকৰ মাজৰ পৰা বহুতৰ কেণ্ডিডেটছৰ নাম অলৰেডি 5550ৰ ফাৰ্ষ্ট মেৰিট লিষ্টতো আছে আৰু বহুতখিনি নাম ছেকেণ্ড মেৰিট লিষ্টতো আহিব পাৰে। আৰু আপোনালোকে কি ষ্টেপ ল'ব লাগিব যাতে কোনো বস্তু অভাৰলেপিং নহয় আৰু সোনকালে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টৰ আৰু ফাইনেল মেৰিট লিষ্টখন দি দিয়ে, ঠিক আছে। তো সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো চিটেড পিটিশ্যনাৰ বহুতখিনি কেণ্ডিডেটছৰ নাম এনেই আছে ফাৰ্ষ্ট পজিশ্যন মেৰিট লিষ্টত আৰু ছেকেণ্ড মেৰিট লিষ্টতো তেওঁলোকৰ নাম আহিব পাৰে। তো সেইসকলৰ কেণ্ডিডেট আছে কিন্তু আপোনাৰ, ঠিক আছে। তো সেইসকল কেণ্ডিডেট যেতিয়া এই পষ্টখিনিৰ পৰা বাহিৰ হৈ যাব তেতিয়া আপোনালোকৰ যিটো কাট অফ আছে সেইটো কম যাব, ঠিক আছে। নেক্সট যিটো পইণ্ট আছে সেইটো আছে আপোনালোকৰ NIOS DLED। আপোনালোকে জানে বহুত কেণ্ডিডেটছ এনে আছে যিসকল NIOS DLED লৈ এপ্লিকেশ্যন ছাবমিট কৰিছিলে। তাৰ মাজত অলৰেডি বহুত ষ্টুডেণ্টছৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ গ'ল আৰু যিখিনি কেণ্ডিডেটছৰ একচেপ্ট হ'ল তেওঁলোকক কিন্তু উইথড্ৰল ৰাখিলে কাৰণ তেওঁলোকক বহুত আৰু কিবা ডকুমেণ্টছ তেওঁলোকে মেনশ্যন কৰিছে DW পৰা সেইখন যদি তেওঁলোকে শ্ব' কৰিব নাপাৰে তেনেহ'লে তেওঁলোককো এপইণ্টমেণ্ট দিব নোৱাৰিব, ঠিক আছে। তো এইকাৰণে আপোনালোকৰ যিটো ইয়াতো আপোনালোকে বহুত কেণ্ডিডেটছ কমিব পাৰিব, সেইকাৰণে আপোনালোকৰ কাট অফটো কম যাব, ঠিক আছে। আৰু নেক্সট যিটো পইণ্ট আছে সেইটো আছে আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু বহুত এপ্লাইড কেণ্ডিডেটছ এনে আছে যিসকল অলৰেডি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত LP UPত এপইণ্টমেণ্ট হৈ গ'ল তেওঁলোকৰ, কিন্তু তেওঁলোকৰ নাম আছে 5550 ফাৰ্ষ্ট মেৰিট লিষ্টতো আছে। তো তেওঁলোকৰ নামো কিন্তু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিন্তু সেইটো কেনচেল কৰিব পাৰে। সেইকাৰণে এইবিলাক কেণ্ডিডেটো আপোনাৰ যিটো মেৰিট লিষ্ট হ'ব ফাইনেল মেৰিট লিষ্ট সেই লিষ্টখনৰ পৰা তেওঁলোকৰ নামটো ৰিমুভ হ'ব পাৰে, ঠিক আছে। তো ইয়াতো আপোনালোকৰ কাট অফটো কম যাব আৰু ইয়াতো বহুতখিনি কেণ্ডিডেটছ ইয়াৰ পৰা বাহিৰ হৈ যাব। আৰু নেক্সট যিটো আছে সেইটো আছে আপোনালোকৰ ইন ছাৰ্ভিচ LP UP টিচাৰ্ছ। তো 5550 LP UPত ৰিক্ৰুটমেণ্টৰ কিছুমান এক্সিষ্টিং LP আৰু UP টিচাৰবিলাকে পুনৰবাৰ এপ্লাই কৰিছে। তেনেকৈ কৰাৰ কাৰণ হ'ল যদি নতুন ৰিক্ৰুটমেণ্টত তেওঁলোকে জব পায় তেনেহ'লে তেওঁলোকে যিটো নিজৰ হোম ডিষ্ট্ৰিক্টত পষ্টিং পাবৰ যিটো চান্সেছ আছে সেইটোৰ কাৰণে তেওঁলোকে আবাৰ এই 5550 যিটো আছে সেইটোত এপ্লাইও কৰিছে, ঠিক আছে। আৰু তেওঁলোকে নামছটো কিন্তু মেৰিট লিষ্টতো আছে, মানে ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট যিটো আছে তো সেইটোতো আছে, ঠিক আছে। তো এইকাৰণে কেণ্ডিডেট যদি ইয়াৰ পৰা যদি বাহিৰ হৈ যায় এই ৰিক্ৰুটমেণ্টৰ পৰা তেনেহ'লে কিন্তু কাট অফটো আপোনালোকৰ কম যোৱাৰ আৰু বেছি চান্স আছে। তো এই চিটুৱেশ্যনত ফ্ৰেছ কেণ্ডিডেট বা যিসকলৰ চিলেকশ্যন বেলেগ কোনো এক্সাম বা ডিপাৰ্টমেণ্টত হোৱা নাই আৰু আপোনালোকে ফাইনেল মেৰিট লিষ্ট বা ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টৰ ৱেইট কৰি আছে তেনেহ'লে আপোনালোকে কেইটামান ষ্টেপছ ফ'ল' কৰিব পাৰিব, ঠিক আছে। যাতে আপোনালোকৰ কম্পিটিশ্যনটো অলপ কম হয় আৰু যিসকল কেণ্ডিডেট ইয়াৰ মাজে সোমাই আছে তেওঁলোকো মানে কিন্তু এই 5500 যিটো আছে সেইটোত সোমাব নোৱাৰিব, ঠিক আছে, বা আপোনালোকৰ অভাৰলেপিং যিটো আছে সেইটো নহ'ব, ঠিক আছে। তো ইয়াত আপোনালোকে প্ৰথম কথাটো ক'লো আপোনালোকে মেমৰেণ্ডাম যিটো আছে সেইটো আপোনালোকে দিব পাৰিব, ঠিক আছে। আপোনালোকে এটা ক্লিয়াৰ মেমৰেণ্ডাম লিখি DW আছাম আৰু এডুকেশ্যন মিনিষ্টাৰ বা CMক দিব পাৰিব। তাত মেনশ্যন কৰিব GTPGT চিটেড পিটিশ্যনাৰ আৰু অলৰেডি LP UPত জব কৰা কেণ্ডিডেটছখিনিয়ে যদি নিজৰ ফালৰ পৰা এপ্লিকেশ্যন কেনচেল নকৰে বা উইথড্ৰ নকৰে তেনেহ'লে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতৰ যিটো এপ্লিকেশ্যন আছে সেইটো কেনচেল কৰক আৰু ফ্ৰেছ যিখিনি কেণ্ডিডেট আছে সেইখিনিক মানে প্ৰায়ৰিটি দিয়া হওক।
আৰু নেক্সট যেটো আছে সেইটো আছে আপোনাৰ ছ'চিয়েল মিডিয়া বা টুইটাৰ। তো আপোনালোকে ছ'চিয়েল মিডিয়া বা টুইটাৰত এইটো পোষ্ট কৰিব পাৰিব যাতে সোনকালে তেওঁলোকে মানে যাতে যিসকল কেণ্ডিডেট উইচ কৰি আছে ফাইনেল মেৰিট লিষ্টৰ কাৰণে তেওঁলোকৰ লিষ্টখিনি দিয়ে আৰু ইয়াত যাতে কোনো অভাৰলেপিং নকৰে সেইটো আপোনাৰ আছামৰ CM বা এডুকেশ্যন মিনিষ্টাৰ বা DW সেইখিনিক আপোনালোকে টেগ কৰি আপোনালোকে পোষ্ট কৰিব পাৰিব, ঠিক আছে। আৰু নেক্সট যেটো আছে সেইটো আপোনাৰ আছে RTI মানে ৰাইট টু ইনফৰমেশ্যন এক্ট। RTI ফাইল কৰিলে জানি ল'ব কেতিয়া কেঞ্চেল লিষ্ট ৰিলিজ হ'ব। যিসকল কেণ্ডিডেটছে GT চিটেড পেজিচনেল লিষ্টত নাম আছে আৰু অলৰেডি LP UPত জব কৰি আছে সেইসকল এপ্লিকেশ্যন যিসকল এপ্লিকেণ্ট আছে তেওঁলোকৰ এপ্লিকেশ্যন কেঞ্চেল কৰি এখন কেঞ্চেল এপ্লিকেশ্যন লিষ্ট যেটো আছে সেইটো ৰিলিজ কৰিব লাগিব DW ফালৰ পৰা, ঠিক আছে। তাতে তেওঁলোকে মেনশ্যন কৰে যে ইমান কেণ্ডিডেটছ GT চিলেকশ্যন হৈছে আৰু ইমান কেণ্ডিডেটছ মানে চিটেড পেটিচনেল লিষ্টটো আছে তেওঁলোকৰ নাম আছিল 5550 আৰু আপোনাৰ ইমান কেণ্ডিডেটছ আছিল যিখিনি মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত জব পাইছিল তেওঁলোকৰ নামটো ইয়াত কেঞ্চেল কৰিছে আৰু যিখিনি কেণ্ডিডেটছ অলৰেডি LP UPত ৰেগুলাৰ জব কৰি আছে আৰু ইয়াত এপ্লাই কৰিছে তেওঁলোকৰ নামখিনি কেঞ্চেল কৰি যাতে DW নিজৰ ফালৰ পৰা এখন ৰিজেক্টেড এপ্লিকেশ্যন লিষ্ট যাতে ৰিলিজ কৰে তেনেহ'লে এইটো মানে বহুত ভাল হ'ব যিসকল কেণ্ডিডেটছে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছে 5500 পষ্টৰ কাৰণে। তেনেহ'লে কি হ'ব আপোনালোকে নিশ্চয় এতিয়া ক্লিয়াৰ হৈ যাব যে DW ফালৰ পৰা যি কেণ্ডিডেটছ বা বেলেগ ডিপাৰ্টমেণ্টৰ চিলেকশ্যন হৈছে বা অলৰেডি জব কৰি আছে তেওঁলোকৰ নাম সঁচাকৈ তেওঁলোকৰ নামখিনি এই যিটো ফাৰ্ষ্ট প্ৰবেশ্যনেল মেৰিট লিষ্ট দিছে বা নেক্সট যিটো ছেকেণ্ড মেৰিট লিষ্ট আহিব সেই লিষ্টৰ পৰা ৰিমুভ হ'ব নি বা হৈছে নি সেইখিনি আপোনালোকে গম পাই যাব। তো সেইকাৰণে আপোনালোকে এইটো ডিপাৰ্টমেণ্টত গৈ আপোনালোকে এইটো মেমৰেণ্ডামো দিব পাৰিব বা আপোনালোকে এই RTI যেটো আছে সেইটো আপোনালোকে কৰিব পাৰিব। সেইকাৰণে আপোনালোকৰ কি হ'ব মানে এইটো আপোনালোকে কৰাৰ কাৰণে ডিপাৰ্টমেণ্টৰ ওপৰত এটা মানে প্ৰেছাৰ ক্ৰিয়েট হ'ব। তেনেহ'লে তেওঁলোকেও মানে নিজৰ ফালৰ পৰা কি কৰিব প্ৰেছাৰ কৰিব যিসকল অলৰেডি মানে বেলেগ এক্সামত চিলেকশ্যন হৈছে বা বেলেগ ৰিক্ৰুটমেণ্টত জব পাই গৈছে আৰু ইয়াত অলৰেডি এপ্লাই কৰি থৈছে। তো তেওঁলোকেও নিজৰ ফালৰ পৰা কিন্তু প্ৰেছাৰ ক্ৰিয়েট কৰিব সেইসকল কেণ্ডিডেটছৰ ওপৰত বা সেইসকল যিসকল চিলেক্টেড কেণ্ডিডেট আছে সেইখিনিৰ ওপৰত, ঠিক আছে। আৰু আপোনালোকৰ নেক্সট যেটো আছে সেইটো আছে আপোনাৰ কালেক্টিভ একশ্যন। তো ইয়াত আপোনালোকে কি কৰিব চব কেণ্ডিডেট একেলগে মিলি যদি আপোনালোকে ফিজিকেলি DW অফিচত ভিজিট কৰি ডিমাণ্ড কৰিব পাৰে যে ফাইনেল মেৰিট লিষ্টখনত দিয়াৰ কাৰণে সেইটো ভাল হ'ব আপোনালোকৰ কাৰণে যদি আপোনালোকে ফিজিকেলি অফিচখন ভিজিট কৰি আপোনালোকৰ যি মানে পইণ্টছ আছে সেইখিনি তেওঁলোকৰ সন্মুখত আপোনালোকে যদি তুলি ধৰে তেনেহ'লেও আপোনালোকে এইটো কৰিব পাৰিব। তো এইটোৱে আছিল এই ভিডিঅ'ত আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াত আপোনালোকে আপকামিং যি আপডেট আহিব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে ডিটেইলছ পাই যাব। আপোনালোকৰ যদি ফাৰ্ষ্ট প্ৰবেশ্যনেল মেৰিট লিষ্টত নাম অহা নাই আৰু সেইটো কিমান মাৰ্কছৰ কাৰণে আপোনালোকৰ নামটো অহা নাই সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। ছেকেণ্ড প্ৰবেশ্যনেল মেৰিট লিষ্টত কিমান কাট অফ যাব পাৰিব সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাম, ঠিক আছে। ধন্যবাদ।